Hello students, today we will discuss a very important topic of grammar, that is parts of speech. Parts of speech refer to the different functions that words perform in a sentence. Parts of speech মানে কি জানানে? Parts মানে হৈছে অংশ, speech মানে হৈছে কথা। অৰ্থাৎ আমি যিবোৰ বাক্য বা কথা কওঁ, প্ৰতিটো বাক্যৰে অংশসমূহৰ নাম আছে। এই সমূহে হৈছে parts of speech, যিটো তোমালোকে অসমীয়াত পদ বুলি ক'ব পাৰা। অসমীয়া পদসমূহ তোমালোকে জানা, অসমীয়াত পদ 5 প্ৰকাৰৰ: বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। ইংৰাজীত সেই পদসমূহৰ লগতে আৰু 3 বিধ যোগ হৈছে। এতিয়া আমি parts of speechৰ ভাগসমূহ জানো আহা। Parts of speechৰ প্ৰকাৰসমূহ এনে ধৰণৰ: noun, pronoun, verb, adverb, adjective, preposition, conjunction, interjection. Alas, he lost both his father and his mother in the crash. এই সেন্টেন্সটোলৈ মন কৰাচোন। ইয়াৰ প্ৰতিটো শব্দৰে এটা নাম আছে, অৰ্থাৎ প্ৰতিটো শব্দই parts of speechৰ নামসমূহ ইয়াত অন্তৰ্ভুক্ত হৈ আছে। এতিয়া noun বুলি ক'লে ইয়াত আমি father, mother এখিনি নাউনত পৰিব। ঠিক তেনেকৈ pronoun হৈছে he to pronoun। verb ইয়াত lost verb হৈছে। in to preposition হিচাপে হৈছে। তেনেকৈ alas শব্দটো interjection হিচাপে ব্যৱহাৰ হৈছে। এতিয়া আহা আমি নাউনৰ বিষয়ে জানো। নাউন হৈছে নাউন মানে বিশেষ্য পদ। নাউন are naming words. নাউন বুলি ক'লে নাম মাতে নাউন বুলি আমি জানো। নাউন are naming words that are used to name persons, places, animals, things, feelings or ideas. নাম বিভিন্ন ধৰণৰ হ'ব পাৰে: ব্যক্তিৰ নাম, ঠাইৰ নাম, জন্তুৰ নাম, বস্তুৰ নাম, এই সকলোবিলাকে নাউন। Example, Akbar was a wise king. ইয়াত Akbar was a wise king বুলি কওঁতে আকবৰ, কিং দুয়োটাই নাউন। এতিয়া নাউনৰ প্ৰকাৰসমূহ চাওঁ আহাচোন। নাউন তাৰ প্ৰকাৰসমূহ এনে ধৰণৰ: কমন নাউন, প্ৰপাৰ নাউন, কালেক্টিভ নাউন, এবষ্ট্ৰেক্ট নাউন, কংক্ৰিট নাউন। Common nouns are names of persons, places, animals or things that are common to everyone or everything belonging to that group. Common noun মানে হৈছে এটা জাতিক যেতিয়া বুজাব, ব্যক্তি বা ঠাই, জন্তু, বস্তু এটা জাতিক লৈ যেতিয়া ক'ব তেতিয়া common noun হ'ব। Example, cow gives us milk. Next, proper nouns are individual names of persons, places, things or animals. Proper nouns হৈছে ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগত নামসমূহ, যেনে ব্যক্তিৰ নাম হ'ব পাৰে, ঠাইৰ নাম, বস্তুৰ নাম, এনিমেলছৰ নাম। স্পেচিয়েলি যেতিয়া আমি বুজাম তেতিয়াই হ'ব প্ৰপাৰ নাউন। এক্সাম্পল, নীল আৰ্মষ্ট্ৰং ৱাজ দ্য ফাৰ্ষ্ট মেন টু ৱাক অন দ্য মুন। ইয়াত আমি নীল আৰ্মষ্ট্ৰঙক স্পেচিয়েলি এজন মানুহৰ কথা কৈছোঁ, সেয়ে এইটো প্ৰপাৰ নাউন। নেক্সট আহিলে কালেক্টিভ নাউন। কালেক্টিভ নাউন are words that name a group of persons, places, animals or things which are thought of as a single unit. Collective noun হৈছে সেইবোৰ শব্দ যিবিলাকে এটা গ্ৰুপ অফ অৰ্থাৎ পাৰ্চনছ বা ব্যক্তি, ঠাই, জন্তু, থিংছ এটা সিঙ্গল ইউনিট হিচাপে দেখুৱায়। এক্সাম্পল, এ বাঞ্চ অফ ফ্লাৱাৰ্ছ। আকৌ abstract noun. Abstract nouns are names of things that do not have a material form. They refer to the name of ideas, concepts, feelings and events. We cannot see, hear, smell, taste or touch them. Abstract noun হৈছে সেইসমূহ বিশেষ্য বা সেইসমূহ নাউন যিবিলাকৰ আমি 6 সেন্সেৰে অৰ্থাৎ ষষ্ঠ ইন্দ্ৰিয়ৰে আমি সেইসমূহ ধৰিব নোৱাৰোঁ, দেখা নাপাওঁ। Example, truth, idea, honesty, justice, etc. এইসমূহ হৈছে abstract noun. Concrete noun are names of things that have a material form. We can experience them through our 5 senses. We can see, hear, smell, taste, touch them. Concrete noun হৈছে সেইবিলাক বস্তু যিবোৰ আমি ষষ্ঠ ইন্দ্ৰিয়ৰে আমি চুই চাব পাৰোঁ বা ষষ্ঠ ইন্দ্ৰিয়ৰে আমি অনুভৱ কৰিব পাৰোঁ। Example, chair, hair, book, table এইবোৰ হৈছে concrete noun.
কমন নাউন্স ক্যান বি কাউন্টেবল অর আনকাউন্টেবল কমন নাউন বিলাকক আমি কাউন্টেবল আৰু আনকাউন্টেবল এই দুই ভাগত ভাগ কৰিব পাৰোঁ কাউন্টেবল নাউন হৈছে নাউন্স দ্যাট ক্যান বি কাউন্টেড আৰ কল কাউন্টেবল নাউন এক্সাম্পল ষ্টুডেণ্টছ কাউজ মেন এটসেট্ৰা যিবোৰ নাউনক আমি কাউণ্ট কৰিব পাৰোঁ অৰ্থাৎ গণনা কৰিব পাৰোঁ সেইবোৰ হৈছে কাউন্টেবল নাউন অন্যহাতে নাউন্স দ্যাট ক্যান নট বি কাউন্টেড আৰ কল আনকাউন্টেবল নাউন্স এক্সাম্পল ৱাটাৰ সুগাৰ উইণ্ড এটসেট্ৰা যিবোৰ নাউন আমি কাউণ্ট কৰিব নোৱাৰোঁ অৰ্থাৎ গণনা কৰিব নোৱাৰোঁ সেয়া হৈছে আনকাউন্টেবল নাউন এক্সাম্পল ৱাটাৰ সুগাৰ উইণ্ড এটসেট্ৰা তোমালোকে কাউন্টেবল আৰু আনকাউন্টেবল এই নাউনৰ বিষয়ে ডিটাৰমিনাৰ্ছ আলোচনা কৰোঁতেও আমি কৈছোঁ গতিকে ভালদৰে জানি ল'বা আমি নাউন্সৰ ভাগসমূহ ভালদৰে ডিটেইলছত আলোচনা কৰিছোঁ কিন্তু পাৰ্টছ অফ স্পীচৰ বাকি ভাগসমূহ জাষ্ট আমি মেনশ্যন কৰি গৈছোঁ নেক্সট ভিডিঅ'সমূহত আমি বহলকৈ আলোচনা কৰিম এতিয়া আহা পাৰ্টছ অফ স্পীচৰ ছেকেণ্ড ভাগ অৰ্থাৎ দ্বিতীয় ভাগ প্ৰনাউনৰ বিষয়ে আমি আলোচনা কৰিম প্ৰনাউন কি প্ৰনাউন ৰিপ্লেচেছ নাউন অৰ্থাৎ নাউনৰ সলনি যেতিয়া কোনো এটা ৱৰ্ড আমি বহাম তেতিয়া তাক কয় প্ৰনাউন অসমীয়াত প্ৰনাউনটোক কয় সৰ্বনাম পদ এক্সাম্পল ভিমা এৰাইভ লেট চি হেড এ হেডেক এতিয়া চোৱা ভিমাৰ সলনি আমি চি বহুৱাইছোঁ এই চিটো হৈছে এটা প্ৰনাউন প্ৰনাউন মই হি তাই এইবোৰ হৈছে একোটা প্ৰনাউন ইংলিছত আই ইউ হি উই অৰ্থাৎ নামৰ সলনি যেতিয়া আমি বহাম ৱৰ্ড বহাম সেইখিনি হৈছে প্ৰনাউন নেক্সট আহিলে ভাৰ্ব ভাৰ্বছ আৰ একশ্যন ৱৰ্ডছ তোমালোকক ভাৰ্বৰ ভিডিঅ'টোত মই সবিশেষ কৈছোঁৱেই ভাৰ্বছ হৈছে একশ্যন ৱৰ্ড অৰ্থাৎ যিটো পদে কাম কৰা বা হোৱা বুজায় এতিয়া এক্সাম্পল ৰাম প্লেইজ ফুটবল ৰাম প্লেইজ ফুটবল ৰামে ফুটবল খেলে এতিয়া খেলেটো হৈছে ভাৰ্ব অৰ্থাৎ প্লেইজ হৈছে ভাৰ্ব নেক্সট এডজেক্টিভ এডজেক্টিভ ডেছক্ৰাইবছ এ নাউন এডজেক্টিভ হৈছে অসমীয়াত বিশেষণ পদ যাক কোৱা হয় আৰু ই বিশেষ্য পদক বৰ্ণনা কৰে এক্সাম্পল ৰাম ইজ এ গুড বয় এতিয়া ৰাম বয় কেনেকুৱা ল'ৰা আমি ভাল বেয়া ৰূপ গুণ দুখ যেতিয়া বুজাম নাউনৰ তেতিয়া হ'ব এডজেক্টিভ এতিয়া আমি কৈছোঁ ৰাম ইজ এ গুড বয় অৰ্থাৎ ৰাম এটা ভাল ল'ৰা বুলি কওঁতে ভাল বুলি আমি ল'ৰাটোক কওঁতে গুণ বুজাইছোঁ সেইকাৰণে এইটো এটা এডজেক্টিভ দ্য ডগ ইজ ব্লেক ডগ ইজ ব্লেক কওঁতে আমি এটা ৰঙৰ কথা কৈছোঁ সেইটো হ'ব এডজেক্টিভ নেক্সট এডভাৰ্ব এডভাৰ্বছ মডিফাই ৱৰ্ড এণ্ড ষ্টেট ছামথিং এবাউট এ ভাৰ্ব অৰ এডজেক্টিভ এডভাৰ্বে এটা ৱৰ্ডক মডিফাই কৰে অৰ্থাৎ ভাৰ্বটোৰ বিষয়ে বা এডজেক্টিভটোৰ বিষয়ে কিবা এটা কয় যেনে হি ৱাক শ্ল'লি সাবিনা স্পিক্স ইংলিছ ফ্লুৱেণ্টলি এই চেণ্টেঞ্চ দুটাত চোৱা ৱাক শ্ল'লি অৰ্থাৎ কেনেকৈ খোজকাঢ়ে শ্ল'লি লাহে লাহে খোজকাঢ়ে এতিয়া খোজকাঢ়ে শব্দটোক আমি বৰ্ণনা কৰিছোঁ বা স্পিক্স ফ্লুৱেণ্টলি বুলি কওঁতে কেনেদৰে কয় খুব ভালকৈ ফ্লুৱেণ্টলি কয় এই ভাৰ্বক আমি কোৱালিফাই কৰিছোঁ সেইকাৰণে ইয়াক কোৱা হয় এডভাৰ্ব প্ৰিপজিশ্যন Preposition are words that show relationship of one word in a sentence to another word. On, in, under, above, etc. are preposition. তোমালোকে অসমীয়াত ওপৰত তলত এনে ধৰণৰ যেতিয়া কিছুমান শব্দ বাক্যত ব্যৱহাৰ কৰা সেই শব্দবোৰে হৈছে প্ৰিপজিশ্যন আৰু এই শব্দটোৱে এই প্ৰিপজিশ্যন শব্দই কি কৰে সেন্টেন্সৰ মাজত এটা ৰিলেশনশিপ সম্বন্ধ এটা বনায় যেনে ধৰা the book is on the table we live in a city book is on the table on আমি ওপৰত ক'বলৈ যাওঁতে এটা ৱৰ্ড লগাইছোঁ book is on the table এটো প্ৰিপজিশ্যন we live in a city বুলি কওঁতে in শব্দটো এটা প্ৰিপজিশ্যন গতিকে এবোৰ হৈছে পাৰ্টছ অফ স্পীচৰ একোটা ভাগ কনজাংচন কনজাংচন কি কনজাংচন আৰ জয়নিং ৱৰ্ডছ কনজাংচনে এটা সেন্টেন্সত জয়নিং ৱৰ্ড হিচাপে কাম কৰে and but or so because are conjunction তোমালকে বাক্যবিলাকত যেতিয়া and but এবোৰ ইউজ কৰিবা এবোৰ হৈছে এটা একোটা কনজাংচন ইয়াক কোৱা হয় সংযোজক অব্যয় এক্সাম্পল ৰিটা এণ্ড চিটা are good friends এতিয়া আমি এই সেন্টেন্স ৰিটা এণ্ড চিটাৰ গুড ফ্ৰেণ্ডছ বুলি কওঁতে and শব্দটোৱে ৰিটা আৰু চিটা এই দুইটা
আমি সেন্টেন্সক জয়েন কৰিছো মানে ৰীতা ইজ এ গুড ফ্ৰেণ্ড সীতা ইজ এ গুড ফ্ৰেণ্ড আৰু ৰীতা এণ্ড সীতা বুলি কৈ আমি এন দি যোগ কৰিছো আৰু হে হৈছে ই সংযোজক অব্যয় ইন্টাৰজেকশন ইন্টাৰজেকশন কি ইন্টাৰজেকশন আৰ সাৰপ্ৰাইজিং ওয়াৰ্ডস ইন্টাৰজেকশন হৈছে সাৰপ্ৰাইজিং ওয়াৰ্ড মানে যেতিয়া আমি আশ্চৰ্য প্ৰকাশ কৰো বা আশ্চৰ্য প্ৰকাশ কৰি কিবা এটা কওঁ তেতিয়া হ'ব ইন্টাৰজেকশন It's a sudden and strong feeling of emotion. For example, alas, hey, wow, এবোৰ হৈছে একোটা interjection. Example, wow, what a beautiful scenery. এতিয়া আমি interjection ব্যৱহাৰ কৰোঁতে সদায় আমি exclamation চিন ইউজ কৰোঁ আৰু এটা আশ্চৰ্য প্ৰকাশ কৰোঁ গতিকে আমি আজি parts of speech or 8 kinds কেনে ধৰণৰ আলোচনা কৰিলোঁ তোমালোকে সেন্টেন্স এটা দেখোতে কোনটো parts of speech কোনটোৱে কি বুজায় বা ইয়াৰ ব্যৱহাৰ কেনে ধৰণৰ এবোৰ বুজি পালা আমি নাউনৰ বিষয়ে ইয়াত ডিটেইলছ আলোচনা কৰিছো আৰু বাকিসমূহ parts of speech আমি অন্য ভিডিঅ'সমূহত লাহে লাহে আলোচনা কৰিম তোমালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ এণ্ড হেভ এ নাইস ডে